গুৰেশ্বৰৰ ঢেকিপুটাত নিশা বন্যহস্তীৰ উপদ্ৰৱ নিশা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে উপদ্ৰৱ চলাই তছনছ কৰে সুলভ মূল্যৰ দোকানৰ লগতে অঞ্চলটোৰ কৃষিভূমি ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা বন্যহস্তীৰ জাকে নিশা উপদ্ৰৱ চলায় বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা হাতীয়ে উপদ্ৰৱ চলাই গিৰীন্দ্ৰ মেধি নামৰ চৰকাৰী সুলভ মূল্যৰ দোকানখনৰ ক্ষতিসাধন কৰে বৰ্তমানেও ঢেকিপুটা দলঙৰ কাষৰ জলংফলত বিচৰণ কৰি আছে হাতীৰ জাকটোৱে হাতীৰ জাকক চাবলৈ ভিৰ কৰিছে বহু লোকে ইফালে বন বিভাগে হাতী খেদি পঠিওৱাত ব্যৰ্থ হোৱাৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে শীঘ্ৰে জংঘলত বিচৰণ কৰি থকা হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান ৰাইজৰ এটা বাজাত আমি শুই আছোঁ শুই থকাৰ নেকি সূৰ্যডালেদি হাৱা দিছে খুব দৌৰি দিছে একেবাৰে আৰু শব্দ পাইছোঁ কিবা ধুমুহা বতাহ অহাৰ নিচিনা কি হ'ল এই বুলি উঠি পেলাই যে চাওঁ খিৰিকীখন দি চাওঁ খিৰিকীৰ কাষতে হাতীটো দেখা পালোঁ বস্তু হাতীটো আহিছে এই বুলি মই চলিহঁতৰ মায়েকক লৈ এই পশ্চিমবাগে গ'লোঁ তাৰপিছত ডাঙৰটো ল'ৰা থাকে এই নাতিনী এটা নাইজা এটা থাকে সিহঁতকো মাতি উঠি পেলাই আৰু সেই কৰাম দেখি আমাৰ ডাঙৰটো ল'ৰাই আমাৰ এই ধৰণী মেধিক গেলি ফোন কৰিলাক এই ধৰণী মেধি আৰু উঠি পেলাই লাইটৰ পোহৰ মাৰি দিলাক বোমা মাৰিলাক আৰু কেইটামান মানুহ আহি পেলাই হাল্লা কৰাত তেতিয়াহে হাতীটো যায় নহ'লে এইটো ভাঙি পেলাই আহি পেলাই এই গোটেই চাউল খায়ে এটা 20 মানত মানে এটা শব্দ শুনিলোঁ তাৰপৰা খিৰিকীখন আমাৰ দেউতা এটা থকা ৰুমটোত খিৰিকীখনো ভাঙিছে তাৰপৰা আহি পিন্ধি খুন্দা মাৰি এই পেনেদি এটা খুন্দা মাৰি মই আৰু এই মেধিক ফোন মাৰিলোঁ মেধি আৰু ফোন মাৰি ফৰেষ্টৰ মানুহখিনিক কেইটামান লৈ আহি লৈ খেদালে মই ইয়াত চাউল আছে 55 কুইণ্টেল মই যোৱাকালি বিতৰণ কৰাৰ কথা আছিলে যোৱাকালি আৰু নেটটো নাছিলে তাৰপিছতে আজি বিতৰণ নহ'ল এইটো চাউলৰ গন্ধটো পাই পেলাই এইটো ইয়াতে আক্ৰমণ কৰিছোঁ নহ'লে যদি মানুহখিনি নিখেদিলা হয় এইখিনি মোৰ চাউলখিনি গোটেইখিনি খালাই হয় তাৰপৰা এইটো 55 কুইণ্টেল চাউল আজি বিতৰণ কৰি আছোঁ বৰ্তমান কি ক'ব এতিয়া মেইন ৰাস্তাৰ কাষতে এইটো কিবা কৰে চৰকাৰে কি কৈছে এজেণ্টৰ নাম কি এইটো মোৰ নামতে গিৰীন্দ্ৰ মেধি নামত আৰু এই চোপাটো অলপমান পূব কচুকটা মানে 3 বছৰ আগতে আৰু এটা সোমাইছিলে কিন্তু এতিয়া বাৰিন্দাত ধান আছিলে কাটা ধান এইখিনি খোৱাৰ কাৰণে মই ঘৰটো ভাঙাৰ কাৰণে বাচিছিলোঁ কিন্তু প্ৰত্যেক বছৰে কেনেকৈ আহি থাকে প্ৰত্যেক বছৰ মানে আমাৰ এতিয়া ঢেকিপুটা হিন্দীত হাতী আহিছে বনৰে হাতী আৰু আপোনাৰ ইয়াত মানে ধৰক খেতি চেতি কৰিছিল মানুহবিলাক খেতিও ভাঙিছে আৰু ঘৰ চৰো ভাঙিছে 2-এটামান আৰু বহুত মানুহৰ মানে অসুবিধা হৈ আছে কিবা ব্যৱস্থা লৈ যাতে হাতীখিনি চৰকাৰে খেদে বন বিভাগে এইখিনিয়ে মই আশা কৰোঁ আৰু জেগাখিনি আপোনাৰ হেৰি ঢেকিপুটা বুলি কোৱা হয় ঢেকিপুটা আপোনাৰ যিটো দলং আছে নদীৰ ওচৰত তাৰ বিষ্ণু ৰাভা পাৰ্ক বুলি কোৱা হয় ইয়াতে আছে আৰু এনে আজিতো হ'ল 3-4 দিনমান হ'ল দেখাব হাতী আৰু মানে ধৰি লওক আমাৰ ইয়াত যদি দিনতে এনেকৈ ওলাই থাকে আমাৰ বিভিন্ন ধৰণৰ মানুহ চানুহ আহি থাকিলে মানে ইয়াত ধৰি লওক কোনোবা হয়তো মাৰা যাব পাৰে এনেকুৱা আৰু যোৱা বছৰো আমাৰ এনেকুৱা মানুহ এটা মাৰা গৈছে ব্যুৰ' ৰিপৰ্ট NDS নিউজ কেইটামান আছে 2, 3, 4, 5, 6, 7, 8